নগাঁৱৰ ৰাঙলু সুতাৰগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত। ৰাঙলু আৰু কেচকী অন্তৰ্গত ৰাঙলু সুতাৰগাঁৱত আজি কিছুদিনৰ পৰা স্থানীয় ৰাইজ আৰু কেইজনমান মাটিৰ দালালৰ লগত বিবাদ সৃষ্টি হৈ আহিছে বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি জানিব পৰা মতে ৰাঙলু সুতাৰগাঁৱৰ বহুকেইটা হিন্দু মুছলমানৰ পৰিয়ালে ৬০-৭০ বছৰৰ পৰা মালিকাধীন মাটিত খেতি-বাতি কৰি জীৱিকা নিৰ্বাহ কৰি অহাৰ লগতে মালিকক সময়মতে মালিকৰ প্ৰাপ্য আদায় দি আহিছিল বুলি ভুক্তভোগী লোকসকলে জানিবলৈ দিয়ে আৰু সেই ভূমিসমূহত ৰায়তি নিৰ্ধাৰণ কৰা আছে বুলি তেওঁলোকে প্ৰকাশ কৰে। বৰ্তমানে গাঁৱৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে মাটিৰ মালিকে দালালৰ প্ৰৰোচনাত পৰি দখলীয়া মাটি বিক্ৰী কৰাটো ভাল পোৱা নাই। মালিকে দখলীয়া মাটি কেতিয়াবা ক্ৰয় বিক্ৰয় কৰিলে আমাক বিক্ৰী কৰিম বুলি জনাই ৰাখিছিল। লোভৰ বসতি হোৱা দালাল কেইজনে মালিকৰ লগত কথা পাতিছো বুলি কৈ পূৰ্বৰে পৰাই বসবাস কৰি অহা হিন্দু মুছলমান লোকসকলক ঘৰ দুৱাৰ ভাঙি জ্বলাই খেদি দিয়াৰো ভাবুকি প্ৰদান কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী লোকসকলক কৰা অমানৱীয় ঘটনাৰ সকলো বিৱৰণী স্থানীয় বিধায়কক লিখিত আবেদন দিয়াৰ লগতে বিৱৰণী জনায় আৰু লগতে নগাঁও জিলাৰ আয়ুক্ত মহোদয়কো নগাঁও আৰক্ষী অধীক্ষকক লিখিত আবেদন দিয়াৰ লগতে ৰাইজে দালাল কেইজনৰ বিৰুদ্ধে ৰাঙলু আৰু কেচকীত এজাহাৰ দাখিল কৰে। মই ৰাঙলু সুতাৰগাঁৱৰ বাসিন্দা হয়। আজি এই মাটিখন নগাঁও মালিকৰ মাটি আমি আজি 70 বছৰ কৰি খাই আছোঁ আৰু তেখেতক বছৰত চুক্তি এটা আমি দি আহিছোঁ। ঘৰত গৈ পেলাই নিজেই চুক্তি সিহঁতে আহিবলগীয়া নহয়। আৰু এই মাটিটোত দালাল চক্ৰকেইটা আহি পেলাই আমাৰ দখলৰ মাটিকেইটা ল'ব চেষ্টা কৰিছে। অলৰেডি 1 বিঘা 10 পইচা সিহঁতে লৈছে, সিহঁতৰ নামত নামজাৰি হ'ল। অলৰেডি আমাৰ ওচৰত এইটো কাগজ আছে 262 ডাগৰ নামৰ মাটিটো দিলে আমি এই দালালৰ বিৰুদ্ধে এই মাটিৰ যিটো হেৰি কৰি আছে মাটিত আমি MLA ছাৰৰ ওচৰত আবেদন জনাইছোঁ। আমি FC ছাৰৰ ওচৰতো CM ছাৰৰ ওচৰতো গৈছোঁ। এই DC ছাৰৰ ওচৰত আমাৰ ৰাঙলু আৰক্ষী থানাতো আমি এজাৰ থানাত এটা পেলাইছোঁ। আমি এতিয়া বৰ্তমান এটাই বিচাৰোঁ, আমাৰ এইটো ন্যায় লাগে যে আমাৰ মালিকৰ আপোনালোকৰ এই ঠাইত মালিকৰ কিমান মাটি আছে আৰু আপোনালোক কিমান মানুহ বসবাস কৰি আছে? প্ৰায় 150-200 বিঘা মাটি হৈ যাব মালিক। সম্পূৰ্ণ মাটিত মানে দখল কৰি আছে আপোনালোকৰ কিবা দাগৰ মাটিত দাগ নম্বৰকেইটা মোৰ মনত নাই, কিন্তু দাগৰ মাটিকেইটাত নাম অলৰেডি সিহঁতৰ নাম অন্তৰ্ভুক্ত হৈছে। হয়, আৰু এইটো অলৰেডি 1 বিঘা 10 পইচা মাটি তেখেতে ৰেজিষ্টাৰ কৰি লৈছে। মানে যোনে বসবাস কৰি আছে তেওঁ অজ্ঞাতে তেওঁলোকে মালিকৰ লগত মিটিৰালি কৰি তেওঁ মাটিখিনি দখল কৰি লৈছে। হয় হয়, বাকীখিনি মাটিটো তেওঁলোকে চকু দিছে নেকি? হয় হয় হয়, সেইটো কাৰণেই আমি আৰু বাকী মাটি দালাল চক্ৰ নিব বিচাৰিছে। আমাৰ পৰা কাঢ়ি পেলাই ঘৰ বাৰী জ্বলাই দিম বুলি কৈ আছে, জুই জ্বলাই দিম বুলি কৈ আছে, আমাক খেদি দিম বুলি কৈ আছে। আপোনালোকক ইয়াৰ পৰা জুই জ্বলাই পেলাই খেদি দিয়াৰ কথাটো তেওঁলোকে হুমকি দি আছে। মানে দালাল চক্ৰটো ক'ৰ হয়? দালাল চক্ৰ আমাৰ ইয়াৰে, আমাৰ গাঁৱৰে এজন আছে, আমাৰ গাঁৱৰো আছে, 11 মাইলৰো আছে, বহুত দালাল আছে। এতিয়া আপোনালোকে কি কিবা ইয়াৰ বিষয়ে কিবা অভিযোগবোৰ আপোনালোকে দিছে? ক'ত দিছে আপোনালোকে? ক'ত জনাইছে? আমি CM ছাৰকো জনাইছোঁ, MLA ছাৰকো জনাইছোঁ, DC অফিচত FC ছাৰকো জনাইছোঁ, আমাৰ আৰক্ষী বাহিনীকো জনাইছোঁ ৰাঙলু থানাত। আপুনিও ভুক্তভোগী হিচাপে আপুনিও এজন আছে, আপুনি ইয়াৰ বিষয়ে আপুনি কি ক'ব? মইতো জানো হেৰি আমি আজি 70 বছৰ ধৰি আমি এইটো মাটিত কৰি দি মেলি খাই আছোঁ, ল'ৰা ছোৱালী লৈ পেলাই। তো আগতে আমাৰ মালিকে কৈছে বোলে মাটিটো বেচিলে তহঁতে পইচা গোটাই থাক, আমি বেচিলে তহঁতৰ তাতে বেছি। এতিয়া গৈ পেলাই কি এটা হেৰি লৈ গ'ল, এতিয়া দালালৰ চক্ৰখন চব পৰি গ'ল। দালালৰ ঘৰত যায়, দালালৰ তাত মাটি আমাৰ 1 বিঘা বেচিলেই। এতিয়া আমি গম পাইছোঁ মাটি 1 বিঘা আমাৰ দালালৰ বাপেকৰ নামত উঠিয়ে গ'ল। এতিয়া কাগজো আছে, কাগজটো চাওঁ। এইয়া দালালৰ বাপেকৰ নামত 1 বিঘা মাটি উঠাই দিলে, দালালৰ বাপেকৰ নাম নাই বাইক। এই মাটিটো কোন বসবাস কৰি আছিলে? এইটো আমি আপুনি স্বয়ং নিজে মই নবী হুছেইন, মই বসবাস কৰি আছোঁ এইটো মাটি। এতিয়া আপোনাক দখল খালী কৰি দিবলৈ দখল খালী কৰি দিবলৈ সিহঁতে আপুনি কি কয়? আপুনি দখল খালী কৰি দিব? আমি দখল হেৰি নকৰোঁ, আমি এইটো মাটিত আছোঁ, লাগিলে আমি উচিত মূল্য দিম, আমি এইটো থাকিম, মোৰো যিয়ে কৰোঁ এইটো আমি এইটো মাটিত আপোনাক ন্যায় লাগে, আমাৰ ন্যায় লাগে। মানে এই সকলোখিনি লোককে মই যি দেখা পাইছোঁ, এই সকলোখিনি মানুহে ভুক্তভোগী। আপুনি কি ক'ব ইয়াৰ বিষয়ে? আপুনি কি ক'ব? আমি সকলো মানুহে এই ৰাইজৰ মাটিৰ মাজত আছোঁ আৰু হেৰি মালিকৰ মাটিত আছোঁ। আমাৰ মানে গোটাই ৰাইজে
বিক্ৰী কৰিলে মালিকৰ পৰা আমি উচিত মূল্য দি পেলাই আমি ল'ম মালিকৰ পৰা, এইটো আমি আশা কৰিছোঁ আৰু মালিকৰ পৰা। মালিকতো কৈছে এতিয়া দালাল চক্ৰৰ পইচা তহঁতে বিষয়া, পাবা। দালাল 4-5জন মিলি পেলাই মালিকৰ পৰা গৈ পেলাই মাটি 1 বিঘা 10 দুচক অলৰেডি কিনি পেলাইছে। তেখেতৰ যোনে কিনিছে তেখেতৰ নাম নায়ব আলী আৰু তেখেতৰ ল'ৰা হৈছে এই আজিজুল হক আৰু তেখেতৰ লগত আৰু 4-5জন আছে। সেই দালাল চক্ৰ সিহঁতে হায়াৰ কৰি আনিছে 11 মাইলৰ পৰা। হয় এইখিনি আমি মানে আইনৰ তাত আমি বিচাৰ দিছোঁ, ML ছাৰৰ তাতো গৈছোঁ, আমি গোটাই আপোনালোকে তেওঁলোকৰ বিৰুদ্ধে কিবা এজাহাৰ এজাহাৰ মানে দিছোঁ আমি, আৰু আমি গোটাই ৰাইজ MLৰ তাত গৈছোঁ, ছাৰক গৈ কথাটো বুজিছোঁ। বুজি পেলাই ছাৰে কৈছে না তোমালোকে কাজিয়া পেচাল নকৰিবা, ধুনীয়াকৈ থাকা, দালাল চক্ৰ আমি ইয়াৰ পৰা খেদিম। বিধায়ক মহোদয়ে আপোনালোকক এটা আশ্বাস দিছে, আপোনালোকক ধুনীয়াকৈ ইয়াৰ পৰা আপোনালোকক এটা ভাল এটা ন্যায় দিব, ন্যায় পাম। আপোনালোকক যে দালালক আপুনি ইয়াত কোনো ধৰণৰ সুবিধা নিদিম বুলি আপোনালোকক আশ্বাস দিছে। আশ্বাস দিছোঁ। ঠিক আছে। পিছে মানে বিধায়কে এইটো কৈছে, আৰু আমি থানাতো FIR কৰিছোঁ, বিধায়কেও থানাত FIR দিছে দালালৰ নামত। বিধায়কে আপোনালোকৰ বিষয়টো ভালকৈ আপোনাৰ গুৰুত্ব সহকাৰে লৈছে। লৈছে। ঠিক আছে, হ'ব। ভূমিকেন্দ্ৰিক বিষয়টোৰ ওপৰত আপুনিও এজন ভুক্তভোগী, আপুনি কিবা ক'ব নেকি আপোনাৰ মাটিটোৰ ওপৰত? মোৰ 3.5 বিঘা মাটি সিহঁতে দলাল চক্ৰ লৈ যাবলৈ বিচাৰিছিল। দালাল চক্ৰটো ক'ৰ হয়? আপোনালোকক ভাবুকিটা আমাৰ গাঁৱৰে হয়। দালাল গাঁৱৰে হয়। গাঁৱৰে মানে মাটিটো আপোনালোকৰ মালিকক আপোনালোকে কিবা তেওঁলোকৰ প্ৰাপ্যটো আদায় কৰি দি আছিল নে নাই? আমি চুক্তি দি আছো। চুক্তি আৰু ৰায়তিও লাগিছে এই মাটি। আপোনালোকৰ অজ্ঞাতে তেওঁলোকে মাটিখিনি কব্জা কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। আপোনালোকে কি ন্যায় বিচাৰে? ন্যায় বিচাৰিছে। ইয়াৰ প্ৰতিলিপি বা ইয়াৰ এজাহাৰ আপোনালোকে দিছে? দিছো, থানাত দিছো। কাৰ বিষয়ে দিছে? কাৰ বিৰুদ্ধে দিছে আপোনালোকে? দালাল বিৰুদ্ধ। দালালৰ বিৰুদ্ধে আপোনালোকে অভিযোগ দিছে। ক'ত ক'ত দিছে? MLA তাত দিছো, মুখ্যমন্ত্ৰী MLA তাত দিছো, আৰু DC তাত দিছো, আৰু থানাতো দিছো। আপোনালোকে ন্যায়ৰ অপেক্ষাত ন্যায়। ৰাঙলৰ পৰা গুলজাৰ আহমেদৰ ৰিপৰ্ট, R News 30।